নমস্কাৰ আজি ভিডিঅ'টো এডিআৰই গেট 4ৰ ওপৰত লৈ অহা হৈছে আমাৰ বহুতৰে কমেন্ট কৰি আছে যে 60-70 নম্বৰ লাভ কৰিলে চাকৰি পাব নেকি বা তেওঁলোক সিলেকশন হ'ব নেকি ভাইভাৰ কাৰণে 60-70 নম্বৰ লাভ কৰিলে সিলেকশন হ'ব কিন্তু কোনবিলাক সিলেকশন হ'ব আমাৰ কোনবিলাক কাষ্টৰ বা কোনটো কেটেগৰী আমাৰ কোনখন পেপাৰত সিলেকশন হ'ব তাৰ ওপৰত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহে বুজি পাব তাৰ আগতে আপোনালোকে কমেন্ট কৰি জনাওক আপুনি কিমান নম্বৰ পাইছে আৰু আপোনাৰ কাষ্টটো লগতে আপোনাৰ পেপাৰ কোনখন পেপাৰ আপোনাৰ কাষ্ট আৰু কিমান মাৰ্ক পাইছে তাৰ কমেন্ট কৰি আমাৰ কমেন্ট বক্সত পঠাই দিব আমাৰ 2021 চনৰ পৰা যিমানবিলাক কাট অফ যোৱা দেখিছো আমাৰ তাত এসসি আৰু ওবিসি আৰু এসসিৰ কাট অফ একেই গৈছে সমানে গৈছে দুইটাৰে এসসিৰ কোনোবাটোত বাঢ়িছেহে আমাৰ যোৱাবাৰ গেট 4ত আমাৰ এসসি কাষ্টৰ ওবিসিতকে 1 নম্বৰকৈ বাঢ়িছে দুইখন পেপাৰতে বাঢ়িছে এবাৰো হয়তো বাঢ়িব পাৰে আমাৰ এসসি কাষ্টৰ ওবিসিতকে বাঢ়িব পাৰে আমাৰ এসসি কাষ্টৰ কাট অফটো বঢ়াৰ এটাই কাৰণ আমাৰ এসসি পোষ্টখিনি কমকে থাকে আমাৰ ওবিসি পোষ্ট খৰকে থাকে আমাৰ এসসি পোষ্টখিনি কমকে থাকে সেই কাৰণে আমাৰ ওবিসিতকে এসসিৰ কাট অফটো আমাৰ 21 চনৰ পৰা বঢ়া দেখা গৈছে আৰু এসসিৰ কেণ্ডিডেটটো আজিকালি বহু সংখ্যক হ'ল সেই কাৰণে বঢ়া দেখা যায় আমি বাকি কোন কেইটা কাষ্টৰ কাট অফটো কমিব আপোনাৰ আমাৰ এসটি যোনখিনি হিলছ এৰিয়াৰ পাহাৰীয়া অঞ্চলৰ হয় সেইখিনিৰ আমাৰ কাট অফটো কমিব আপোনালোকে সেইখিনি কাট অফ আপোনালোকে খুব কম যোৱা দেখা পাব আৰু তেওঁলোকৰ মহিলা কাট অফটো আৰু কম যায় আমাৰ এসটি হিলছ যোনখিনি সেইখিনি মহিলা কাট অফটো আৰু কম কৰি আপোনালোকে দেখিবলৈ পাব আমাৰ এসটি খিনিৰো কমে যায় এসটি খিনিতকৈ কিন্তু আমাৰ এসটি হিলছ খিনি বেছি কম যায় এসটি খিনি অলপ 2-1 বেছি হ'ব পাৰে আৰু এসটি হিলছ খিনি কম যোৱা দেখা পায় আৰু মহিলাৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত বিশেষকৈ বেছিকৈ কম যোৱা দেখা পায় আমাৰ ফাৰ্ষ্ট পেপাৰ যোনখন 10 লেভেলৰ পেপাৰ আছিলে সেইখনত আপোনাৰ কি হয় আমাৰ দুটা কেটেগৰী আছিলে এটা আইটিআই আৰু এটা আমাৰ আইটিআই নলগাকে আছিলে এটা কেটেগৰী আৰু সেই আইটিআই যোনখিনি নালাগে সেই পেপাৰখন আমাৰ ফাৰ্ষ্ট পেপাৰত কাট অফটো বাঢ়ি যাব কিয় বাঢ়িব তাত পোষ্টৰ সংখ্যা বহু কম আছে আমাৰ 1000টা পোষ্ট আছে 1088টা আছে নেকি নে 58টা তেনেকুৱাৰে পোষ্ট আছে আমাৰ যোনখন 10 লেভেলৰ ফাৰ্ষ্ট পেপাৰত আৰু কেণ্ডিডেটৰ সংখ্যা বহুত বেছি আমাৰ 8 লাখ কিমান হাজাৰ কেণ্ডিডেট আছে তেনে ক্ষেত্ৰত আমাৰ ফাৰ্ষ্ট পেপাৰখনৰ কাট অফটো বাঢ়ি যাব আমাৰ নিগেটিভ মাৰ্ক বহুতে কৈছে নিগেটিভ মাৰ্ক থকাৰ কাৰণে কাট অফটো কমিব পাৰে কিন্তু আমাৰ যোৱাবাৰৰ লগত আমাৰ মিলালে নহ'ব কাৰণ যোৱাবাৰৰ প্ৰশ্নখনৰ মিডিয়াম চাব লাগিব প্ৰশ্নখনৰ লেভেলটো চাব লাগিব আৰু এইবাৰ প্ৰশ্নখনৰ লেভেলটো চাব লাগিব যোৱাবাৰতকৈ এইবাৰ প্ৰশ্নৰ লেভেলটো অলপ টান আছিলে যদিও কেণ্ডিডেটৰ সংখ্যা বেছি আৰু পোষ্টৰ সংখ্যা কম লগতে যোৱাবাৰ যোনখিনিয়ে দিছিলে সেইখিনিৰ অলপ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ অলপ কৰাত সুবিধা হৈছে তেনেকুৱা ক্ষেত্ৰত অলপ বাঢ়িব বেছিও নাবাঢ়ে অলপ বাঢ়ি যাব আমাৰ যোনখন ছেকেণ্ড পেপাৰ 8 লেভেলৰ সেইখনৰটো আমাৰ অলপ কমিব আমাৰ যোনখন ফাৰ্ষ্ট পেপাৰ তাতকৈ হয়তো আপোনালোকে 3-4 নম্বৰ মান প্ৰত্যেকটো কেটেগৰীতে কমা দেখিবলৈ পাব আমাৰ যোনখন 8 লেভেলৰ সেইখনৰ আৰু এটাত কমিব আমাৰ যোনখন ফাৰ্ষ্ট পেপাৰ আইটিআই আছিলে সেইখনত আপোনালোকে বহুত কমিব আমি যিটো 60-70 বুলি ক'লো তাতকৈ কম দেখিব পাব আপোনালোকে আমাৰ 60-70 আমাৰ জেনেৰেল কাষ্টৰে নাযাব তাত যোনখন আইটিআই আছিলে সেইখনত কিয় নাযাব কাৰণ আমাৰ সেইখনৰ কেণ্ডিডেটৰ সংখ্যা বহুত কম আছে আমাৰ এটা তথ্যৰ পৰা গম পোৱা মতে 21,000 কেণ্ডিডেট আছে তাৰে হয়তো আমাৰ বহুতৰে OMR ফিল আপ কৰোঁতে আমাৰ অলপ খেলিমেলি হৈ ৰিজেক্টো হ'ব পাৰে আৰু কিছুমান আপোনাৰ এবচেণ্ট হ'ব পাৰে তেনেকৈ আৰু কিছুমানৰ নম্বৰ কমিব পাৰে আমাৰ 2-1 নম্বৰ পোৱা ল'ৰা ছোৱালী থাকে আমাৰ কেণ্ডিডেট থাকে আৰু এইখনৰ আমাৰ কাট অফটো কমি যাব যোনখন আমাৰ ফাৰ্ষ্ট পেপাৰ আইটিআই সেইখনৰ কাট অফটো কমিব আপোনালোকে আপোনালোকৰ নম্বৰ আৰু আপোনালোকৰ কাষ্ট লগতে আপোনালোকৰ কোনখন পেপাৰত কিমান নম্বৰ পাইছে সেইটো আমাক কমেণ্ট কৰি জনাব আমি নেক্সট ভিডিঅ'ত ফাইনেল কাট অফ হিচাপে এটা ভিডিঅ' লৈ আহিম গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ